Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ডেস্ক ইউটিউব চেনেলত সেন্ট্রাল ইন্ডাস্ট্ৰিয়েল সিকিউৰিটি ফোৰ্চৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে গোটেইখিনি ইনফৰমেশন মই সিস্টেমেটিক আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত জব এলাৰ্ট ডেস্কৰ WhatsApp গ্ৰুপৰ লিংকটো মই প্ৰভাইড কৰি দিছো। তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চাই লওক ৰিকুৱাৰমেন্ট চলি আছে কনষ্টেবল ট্ৰেডছমেনৰ তার কমপ্লিট ডিটেইলস মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ফাৰ্স্ট স্টেপত আপোনাৰ চেক কৰি লওক এলিজিবিলিটি খিনি কি এলিজিবিলিটি লাগিব আপোনাৰ পোষ্ট খিনিত এপ্লাই কৰোতে। প্ৰথমতে চাই লওক আপোনাৰ এডুকেশনাল কোৱালিফিকেশন যত বিচাৰিছে যদি আপুনি ক্লাস 10 কোৱালিফাইড হয় যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা তেতিয়াহলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। মিনিমাম কোৱালিফিকেশন এন্ড আপুনি যদি হায়াৰ সেকেন্ডাৰী কৰিছে বা গ্ৰেজুৱেচন কৰিছে তথাপি আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। এৰে যাওক কিছুমান পোষ্ট আছে তাৰে যত আপোনাৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স লাগিব। যদি কুক যিখিনি পোষ্ট আছে তাৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়াহলে কুকৰ কাৰণে আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব। নেক্সট যেটো আপোনাৰ পোষ্ট আছে কাবলাৰ তাতে আপুনি যদি এপ্লাই কৰে তেতিয়াহলে তাতে আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব। নেক্সট আপোনাৰ টেইলৰৰ পোষ্ট খিনিত আপুনি যদি এপ্লাই কৰে তেতিয়াহলে আপোনাৰ এক্সপেৰিয়েন্স লাগিব। লগতে যদি আপোনাৰ এক্সপেৰিয়েন্স নাই আপোনাৰ আইআইটি সাৰ্টিফিকেট আছে তেতিয়াহলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। এন্ড বাকি যিখিনি পোষ্ট আছে তাতে আপুনি ফ্ৰেচাৰ্ছ হলেও এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক এলিজিবিলিটি ক্ৰাইটেৰিয়া সেকেন্ড স্টেপ যত আপোনাৰ এজ লিমিটটো বিচাৰিছে। মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স। 18 ইয়াৰ যদি আপোনাৰ মিনিমাম এজ হয় তেতিয়াহলে আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হয়। নেক্সট আপোনাৰ মেক্সিমাম এজ বিচাৰিছে 23 আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব আগষ্ট 1 2025 ৰ ডেট হিচাপত। এজ ৰিলেক্সেশন খিনি আপুনি পাই যাব এটো এজ পাৰ দা গভৰ্নমেন্ট নৰ্মছ আছে এইটো হিচাপত। তাৰে ভিতৰত চাই লওক ওবিসি ক্যান্ডিডেট যদি হয় আপুনি তেতিয়াহলে 3 ইয়াৰ্সৰ এজ ৰিলেক্সেশন পাব। নেক্সট যদি আপনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 5 ইয়াৰ্সৰ এজ ৰিলেক্সেশন পাব। এন্ড এক্স সার্ভিসম্যান যদি হয় এন্ড বাকি যিখিনি ক্যাটাগরি আছে এখিনি আপনি এজ রিল্যাক্সেশন খিনি আপনি পাব এজ পার দা গভর্নমেন্ট যেটো নর্মস আছে এইটো হিচাপত। এতিয়া চাই লওক সেকেন্ড স্টেপটো যত আপোনাৰ ভ্যাকেন্সি ডিটেইলস খিনি মই আলোচনা কৰিম। যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 1161 ভ্যাকেন্সিজ আছে আৰু ভ্যাকেন্সি সমূহ ট্ৰেডছ হিচাপত এভেইলেবল কৰি দি আছে মানে ডিভাইড কৰি দি আছে। এতিয়া চাওক কুকৰ কাৰণে আছে। নেক্সট আছে কাবলাৰ। নেক্সট আপোনাৰ পোষ্ট আছে টেইলৰৰ। নেক্সট আছে আপনার বারবের। নেক্সট আছে আপনার ওয়েশারম্যান। নেক্সট আপনার আছে সুইপার। নেক্সট আছে পেইন্টার। নেক্সট আছে কার্পেন্টার। নেক্সট আপনার পোস্ট আছে ইলেকট্রিশিয়ান। নেক্সট আপনার আছে মালি গার্ডেনার কারণে। নেক্সট আছে প্লাম্বার। নেক্সট আছে মাসন এন্ড ওয়েল্ডার পোস্ট আছে। তো বহুতখিনি পোস্ট আছে এন্ড আপুনি যদি এলিজিবল হয় তেতিয়াহলে আপনি এপ্লাই কৰিব পাৰিব। তো বাকি ডিটেইলস খিনি চাই লওক। তো থার্ড স্টেপ আছে আপনার সিলেকশন প্রসেস। তো আপনি যে এপ্লাই কৰিব আপনার সিলেকশন খিনি কেনেকৈ হ'ব এটা সব ফার্স্ট স্টেপত ফার্স্ট আপনার যেটা আপনার ফিজিক্যাল এফিসিয়েন্সি টেস্ট হ'ব। সেকেন্ড স্টেপত আপনার ট্রেড টেস্ট হ'ব। নেক্সট হ'ব আপনার রিটেন এক্সামিনেশন এন্ড আপনার ফোর্থ স্টেপত হ'ব মেডিকেল এক্সামিনেশন এন্ড আপনার সিলেকশন হৈ যাব। এতিয়া চাই লওক আপনি ফোর্থ স্টেপত এপ্লিকেশনটো আপনি কেনেকৈ কৰিব হাউ টু এপ্লাই আপনি এপ্লাই কৰিব কেনেকৈ এপ্লাইৰ বেসিক ডিটেইলস খিনি আপনি ইয়াৰ পৰা পাই যাব। প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব যেটো সেন্ট্রাল ইন্ডাস্ট্ৰিয়েল সিকিউৰিটি ফোৰ্সৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব লাগিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে যাই কিনে আপুনি ভিজিট কৰিব লাগিব তো ৰিকুৱাৰমেন্ট পোৰ্টেল আছে ৰিকুৱাৰমেন্ট পোৰ্টেলত আৰু সেকেন্ড আপুনি তাতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনাৰ অনলাইনতে। ৰেজিষ্ট্ৰেচন কৰিবলৈ আপুনি ক্লিক কৰিব লাগিব যেটো ৰিকুৱাৰমেন্ট আহিছে নিউকে তাতে আপুনি নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব যত আপোনাৰ কিছুমান বেসিক ডিটেইলস দি কিনে আপুনি তাতে ৰেজিষ্ট্ৰেচন খিনি কমপ্লিট কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিলে আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্ড পাসওয়ার্ডটো আপুনি জেনাৰেট হৈ যাব যেটো আপুনি তাতে পপআপত পাই যাব। লগতে আপোনাৰ যেটো মোবাইল ইমেইল আইডি এন্ড মোবাইল নাম্বাৰটো আপুনি ইউজ কৰিব তাতে মেসেজ থ্ৰু পাই যাব। নেক্সট চাই লওক আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্ড যেতিয়া পাসওয়ার্ডটো জেনাৰেট হ'ব তাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব লাগিব। লগইন অপচনত যাই কিনে প্ৰথমতে আপুনি লগইন কৰিব আৰু লগইন কৰি কিনে আপুনি তাতে আপোনাৰ পাৰ্সোনাল ডিটেইলস এডুকেশনাল ডিটেইলস এন্ড ট্ৰেডৰ যিখিনি পাৰফৰমেন্স আছে যদি আপনার যেনেকে কুক বা কুকুম্বার কাবলাৰৰ কাৰণে বা টেইলৰৰ কাৰণে যিখিনি এক্সপেৰিয়েন্স বিচাৰিছে বা আইআইটি যদি আপনি কোর্স কৰিছে তাৰ সাৰ্টিফিকেট খিনি আপনি তাতে আপলোড কৰিব লাগিব। নেক্সট আউট আপলোড কৰিব লাগিব আপোনাৰ কিছুমান নেসেসারি ডকুমেন্ট যত আপোনাৰ পাসপোর্ট সাইজ ফটো থাকিব সিগনেচাৰ থাকিব ক্লাস 10 ৰ আপোনাৰ সাৰ্টিফিকেট মাৰ্কশিট দিব লাগিব এন্ড আপোনাৰ কাষ্ট সাৰ্টিফিকেট ইফেলেবল যদি আছে আপোনাৰ কাষ্ট সাৰ্টিফিকেট তেতিয়াহলে আপনি কাষ্ট সাৰ্টিফিকেট দিব পাৰে। লগতে যদি আপনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে
আপুনি ডিসেবিলিটি সার্টিফিকেটটো তাতে শো কৰাব মানে আপলোড কৰিব লাগিব নেক্সট চাই লওক এপ্লিকেশনৰ ফি আপুনি এপ্লাই কৰোতে আপোনাৰ এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যেটো আপোনাৰ ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 100 নেক্সট চাই লওক যদি আপুনি এসসি এসটি বা এক্স সার্ভিসম্যান বা ওমেন ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে টোটালি ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব পাৰিব আৰু বাকি এপ্লাই যদি মোড হয় অনলাইন কৰিব লাগিব যত আপুনি ইউজ কৰিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউপিআই নেট বেংকিং থ্ৰু আপোনাৰ যেটো পেমেন্ট হয় ক্যাটেগৰি ওয়াইজ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব নেক্সট আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় আপুনি ফাইনাল সাবমিট দিব লাগিব ডিটেইলছ খিনি কেয়াৰফুলি যেতিয়া ফিল আপ কৰিব আফটাৰ ফাইনাল সাবমিট দি দিব এজ এ ফাইনাল সাবমিট দিয়াৰ পিছত আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে ক্যাটেগৰি ওয়াইজ যিখিনি পেমেন্ট দি আছে যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট কৰি থব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে এতে ইম্পৰ্টেন্ট ডেট খিনি চাই লওক আপুনি এপ্লিকেশন কৰিব লাগিব অনলাইন আৰু স্টাৰ্ট হ'ব এপ্লাইটো আপোনাৰ মাৰ্চ 5 2025 ৰ পৰা আপোনাৰ অনলাইন পোৰ্টেল খুলি দিয়া হ'ব তাৰ পিছত আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি এলিজিবল এণ্ড ইন্টাৰেস্টেড হয় এতিয়া চাওক এপ্লাইৰ যেটো লাষ্ট ডেট হয় আপোনাৰ এপ্ৰিল 3 2025 লৈকে আপুনি লাষ্ট সাবমিট কৰিব পাৰিব আপোনাৰ এপ্লিকেশন ফৰ্মটো নেক্সট চাওক যেটো এডমিট কাৰ্ড ৰিলিজ ডেটটো এতিয়ালৈকে এনাউন্স কৰা নাই ইয়াতে আপোনাৰ যেতিয়া এপ্লিকেশন প্ৰসেস খিনি কমপ্লিট হ'ব তেতিয়া অফিচিয়েল ওয়েবসাইটতে আপডেট দি দিব ইয়াতে কেতিয়া এডমিট দিয়াৰ এক্সামৰ আগত মিনিমাম 10 ডেজ আগত আপুনি বা 5 ডেজ আগত আপোনাৰ যেটো এডমিট কাৰ্ড হয় জেনাৰেট হৈ যাব আপুনি পাই যাব আৰু আপুনি চেক কৰি থাকিব লাগিব অফিচিয়েল ওয়েবসাইটটো নেক্সট চাই লওক আপোনাৰ যেটো ফিজিক্যাল টেষ্ট আছে তাৰ কোনো ধৰণৰ ডেট মেনশন কৰা নাই এটা আপোনাৰ আফটাৰ মানে যেতিয়া এপ্লিকেশন ফৰ্মটো ইন্ডিং হৈ যাব তাৰ পিছতে আপুনি কিনি পাই যাব যেটো আপোনাৰ অফিচিয়েল ওয়েবসাইটতে আপডেট কৰি দিব বাকি আপোনাৰ যেটো এডমিট কাৰ্ড আছে এক্সাম ডিটেইলছ কিনে আপুনি পাই যাব অফিচিয়েল পোৰ্টেলত আপুনি ভিজিট কৰিব লাগিব যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনতে প্ৰভাইড কৰি দিম তেতে আপোনাৰ চেক কৰি থাকিব লাগিব ডেইলি বেসিস আৰু আপোনাৰ এডমিট কাৰ্ডটো আপুনি ডাউনলোড কৰি লাগিব এক্সাম দিয়াতে আপোনাৰ যেটো আইডি কাৰ্ড আইডি প্ৰুফ লৈ যাব লাগিব লগতে বাকি ডিটেইলছ কিনে পাই যাব আৰু আপোনাৰ যেটো ফাইনাল সিলেকশন বা ৰিজাল্ট কিনি আপুনি অফিচিয়েল ওয়েবসাইটত পাই যাব তো অফিচিয়েল ওয়েবসাইটটো মই দেখাই আছো আপোনাক এটো অফিচিয়েল ওয়েবসাইট হয় আপুনি ভিজিট কৰিব পাৰে যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি ইয়াৰ পৰা চেক কৰিব পাৰে তো কিবা ডাউট থাকিলে বা কিবা কোৱেশ্চন থাকিলে আপুনি আমাৰ পোৰ্টেলত ভিজিট কৰিব পাৰে যেটো পোৰ্টেলৰ লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম বা আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি কিনে তাতে আপুনি সাৰ্চ কৰিব পাৰে jobeladesk.blogspot.com যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ডিটেইলছ খিনি পাই যাবেন তাৰ পৰা আপুনি মোক কন্টাক্ট কৰিব পাৰিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজিৰ ভিডিও ইমানতে সামৰিছো